গ্ৰন্থপাঠ গ্ৰন্থ সাৰথি লিখক সত্যনাথ বৰা। প্ৰথম ভাগ। মনুষ্য জীৱনৰ লক্ষ্য। সংসাৰখন কেৱল এটা জীৱৰ সোঁত। এই সোঁত অনাদি কালৰ পৰা বৈ আছে আৰু অনন্ত কাললৈ বৈ থাকিব। ইয়াত জীৱবিলাক জাকে জাকে চামে চামে আহি আছে, গৈ আছে। পশু পক্ষী গছ লতা সকলো এচাম মৰিছে, এচাম ওলাইছে। নদীৰ পানী যেনেকৈ লেঠাৰি ধৰি আহি আছে, গৈ আছে আৰু সেই দেখি পানীৰ এটা সোঁত পৰিছে, এতিয়া জীৱবিলাকো লেঠাৰি ধৰি মাজত শূন্য নোহোৱাকৈ আহি আছে, গৈ আছে আৰু সেই দেখি জীৱৰ এটা সোঁত পৰিছে। এই সোঁতটোক সাধাৰণ কথাত মানুহে সংসাৰ বোলে। জীৱৰ জাতি অনুসৰি সংসাৰ সোঁতক ভাগ কৰিব পাৰি। পশু পক্ষী পোক পৰুৱা আদি অমাত প্ৰাণীবিলাক এচাম মৰি এচাম ওলাইছে। সেই সোঁতটোক পশু জাতিৰ সুঁতি বা পশু সুঁতি বুলিব পাৰি। সেইদৰে গছ লতা টিং আদি গজন জীৱবিলাকৰ মাজত শূন্য নপৰাকৈ এচাম মৰি এচাম আহিছে আৰু এইদৰে আহি গৈ থকা সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে। এই সোঁতটোক গজন সুঁতি বা উদ্ভিদ সুঁতি বুলিব পাৰি। এই দুই সুঁতিৰ মাজে সংসাৰত আৰু এক সুঁতি আছে। পশু পক্ষী গছ গছনিৰ নিচিনা মানুহ সংসাৰত লানি পাতি চামে চামে আহি আছে, গৈ আছে আৰু এইদৰে আহি গৈ থকাৰ নিমিত্তে সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে। এই সোঁতটোক মনুষ্য সুঁতি বুলিব পাৰি। সংসাৰ সোঁতি তিনিটা ভিন ভিন সুঁতিৰ সমষ্টি মাথোন। সংসাৰ সোঁতক তিনি ভাগত ভাগ নকৰি মুঠতে দুভাগ কৰিব পৰা যায়। পৃথিৱীত মুঠতে দুই শ্ৰেণীৰ জীৱ আছে। এক শ্ৰেণীৰ জীৱবিলাক লৰি চৰি ফুৰিব পাৰে, যেনে মনুষ্য পশু পক্ষী পোক পৰুৱা ইত্যাদি। সেই শ্ৰেণীবিলাকে নোৱাৰে, যেনে গছ লতা টিং ইত্যাদি। লৰি চৰি ফুৰিব পৰা জীৱবিলাকক সাধাৰণ কথাত ভ্ৰমণ জীৱ আৰু নোৱাৰাবিলাকক গজন জীৱ বোলে। এতেকে সংসাৰ সোঁতটোক মুঠতে দুটা সুঁতিত ভগাব পৰা যায়, এটা ভ্ৰমণ সুঁতি আৰু এটা গজন সুঁতি। এই দুই সুঁতি গোট খাই বিৰাট সংসাৰ সোঁত হৈছে। ভ্ৰমণ সুঁতি আৰু গজন সুঁতি চিৰকাল বৈ আছে, কিন্তু কিয় বৈ আছে তাক কোনেও এই পৰিমিতিত থিৰাংকৈ ক'ব পৰা নাই আৰু সেই কথা আমাৰ আলোচনাৰ বিষয়ো নহয়। নানা জীৱৰ নানা সুঁতি আদিৰ পৰা আজিলৈকে চলি আছে আৰু আগলৈকে চলি থাকিব, তাক কোনেও বাধিব নোৱাৰে। বনৰ পশু আকাশৰ পক্ষী বা পানীৰ মাছ একোৱে নুপুজি বা নমৰো বুলি নমৰি থাকিব পৰা নাই। সকলোৱে নিয়তিৰ দণ্ডিত জনম লৈ নিয়তিৰ দৰিয়ালিত আয়ুস ভুগি অন্তত অনিচ্ছাটো সংসাৰ এৰি যাব লাগিছে। মানুহ এই অখণ্ডনীয় নিয়তিৰ অধীন। তাৰ দণ্ডিত সিহঁতেও সংসাৰত জনম ধৰি নানা সুখ দুখ ভোগ কৰি অৱশেষত প্ৰাণ এৰিছে। নহওঁ বুলি নহয় বা নাযাওঁ বুলি নগৈ থাকিব পৰা নাই। এতেকে দেখা যায় যে অলপ হওক সৰহ হওক কিছুমান দিন সংসাৰত বাস কৰাটো মানুহৰ পক্ষে অখণ্ডনীয় বাসনা। এতিয়া আলোচনাৰ কথা এই যে সংসাৰত থকা কালখিনি মানুহে কি কৰি কটোৱা উচিত। গজন জীৱ সম্বন্ধে জগতৰ গৰাকীয়ে এটা নিয়ম বান্ধি দিছে। এই নিয়ম অনুসৰি সিহঁতে সংসাৰত জীৱন কটায়। ভ্ৰমণ জীৱনৰ ভিতৰতো পশুজাতি সম্বন্ধত নিয়ম বন্ধা আছে। পশুবোৰেও সেই নিয়ম অনুসৰি আহাৰ কৰে, এই নিয়ম অনুসৰি টোপনি যায় আৰু সন্তান উৎপাদন কৰি জীৱন কটায়। কিন্তু মনুষ্য সম্বন্ধে কোনো বন্ধা নিয়ম নাই। মনুষ্য জীৱন গজন বা পশু জীৱনৰ নিচিনা নহয়। মনুষ্য বহুত বিষয়ত স্বাধীন। সিহঁতে নিজ বুদ্ধিৰে ভাল বেয়া যুগত অযুগত সুচল অসুচল বিবেচনা কৰি চলিব পাৰে। জগত চতুৰাজনে মানুহক সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ কৰি সৃজন কৰিছে। মানুহক তেওঁ জ্ঞান দিছে, আন প্ৰাণীক দিয়া নাই। জ্ঞান মানুহৰ সুকীয়া বিভূতি। ই পশু জীৱনত দুৰ্লভ। দৰাচলতে চাবলৈ গ'লে জ্ঞানৰ নিমিত্তেহে মানুহে মানুহ নাম পাইছে। আন সকলো বিষয়তে পশু আৰু মানুহ একে। পশুবোৰেও খায় শুৱে আৰু সন্তান জন্মাই সংসাৰৰ মনুষ্য সুঁতি অটুট ৰাখে। এতেকে দেখা যায় জ্ঞান যেন অপৰুগীয়া বিভূতিৰ গৰাকী যে মানুহ, সিহঁতে কেৱল আহাৰ কৰি নিদ্ৰা গৈ আৰু সন্তান উৎপাদন কৰি সংসাৰত জীৱন কটোৱা উচিত নহয়। এইদৰে জীৱন কটালে মানুহ আৰু পশুৰ ভিতৰত কোনো ভেদাভেদ নাথাকে। মানুহে জ্ঞানৰ কৰ্ম কৰিলেহে মানুহ নামৰ গৰাকী হ'ব পাৰে। জ্ঞানৰ কৰ্ম কি? এই প্ৰশ্নৰ উত্তৰ ঠাই ওলাবলৈ আমি নতুনকৈ আন্দোলন আলোচনা কৰিব নালাগে। ইয়াৰ উত্তৰ আগৰ পৰা থিৰাং হৈ আছে। মানুহ উৎপত্তি হ'বৰ আজি অনেক যুগ হ'ল। ইয়াৰ ভিতৰত অনেক জ্ঞানী আৰু বুদ্ধিমত্তা মানুহ উপজি সংসাৰত বাস কৰি মৰি গৈছে। এই জ্ঞানীসকলে সংসাৰ বাস সম্বন্ধে বহুত আলোচনা কৰি এটা স্থিৰ সিদ্ধান্ত কৰি থৈছে। পাছত যিবিলাক জ্ঞানীৰ জন্ম হৈছিল তেওঁলোকেও এই সিদ্ধান্ত যুক্তিসংগত দেখি সেইদৰে চলি জীৱন কটাইছিল। আমিও সেই সিদ্ধান্ত মতে চলিলে সংসাৰত সুখে সুকলমে জীৱন কটাব পাৰিম, ইয়াৰ কোনো সন্দেহ নাই। আগৰ জ্ঞানীবিলাকৰ ভিতৰত দুই শ্ৰেণীৰ মানুহ আছিল। এই দুই শ্ৰেণীৰ মানুহে দুই ৰকমে সিদ্ধান্ত কৰি গৈছে। কিন্তু সিদ্ধান্ত দুই ৰকম হ'লেও সিহঁতৰ মূল একেটা মাথোন। দুই শ্ৰেণীৰ পণ্ডিতে কয় যে মানুহে সংসাৰত থকা দিনকেইটা সদায় উধাবলৈ চেষ্টা কৰি কটোৱা উচিত। পশু জাতিৰ নিচিনা কেৱল শুই খাই কটোৱা উচিত নহয়। এইখিনিলৈকে দুই শ্ৰেণীৰ পণ্ডিতৰ মিল। কিন্তু কোন বিষয়ত উদ্ধাবলৈ চেষ্টা কৰা উচিত এই কথাত তেওঁলোকৰ মিল নাই। এই সম্বন্ধে ভিন ভিন পণ্ডিতে কয় যে সংসাৰখন কেৱল ভুৱা।
তাৰ বিভূতি বৈভৱ কেৱল ফাঁকি। সংসাৰৰ প্ৰাণীবিলাক প্ৰাণীৰ বুৰবুৰণিৰ নিচিনা খন্তেকীয়া। এই আছে এই নাই। এতেকে খন্তেকীয়া জীৱনত মিছা বিভূতি বৈভৱৰ নিমিত্তে হাবাথুৰি খাই ফুৰাৰ কোনো কাৰণ নাই। কেৱল পৰকালৰ অন্তত জীৱনৰ উদ্গতিৰ নিমিত্তে দেহে কেহে চেষ্টা কৰি জীৱন কটোৱা উচিত। এই মত সাৰুকোটো কৰি বহুত মানুহে সংসাৰৰ সুখ সম্পদ এৰি দি কোনোৱে বৈৰাগী হৈ ডিঙিয়ে দিপাঙে ফুৰিছে, কোনোৱে সন্ন্যাসী হৈ জোতা বাকলি পিন্ধি কেৱল ঈশ্বৰ চিন্তাত দিন কটাইছে। দ্বিতীয় শ্ৰেণীৰ পণ্ডিতবিলাকে এই মত ষোল্ল অনাই সমৰ্থন নকৰে। তেওঁলোকে কয় যে সংসাৰ বা সংসাৰৰ সুখ সম্পদ ভুৱা নহয়, তাত হাৰুৱা বস্তু আছে। সংসাৰত থকা কালখিনি সুখেৰে কটাবলৈ ঈশ্বৰে দয়া কৰি মানুহক সুখৰ আয়োজন কৰি দিছে। তাক পৰিহাৰ কৰি সন্ন্যাসী বা বৈৰাগী হ'লে আদৰক নেওচন দিয়া হয় আৰু ঈশ্বৰৰ ইচ্ছা অৱজ্ঞা কৰা হয়। সংসাৰত যেতিয়া থাকিবই লাগিব, সুখ কৰি থকাই ভাল। গতিকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ আৰু সৰ্বসাধাৰণ জগতবাসীক বৰ্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত। সংসাৰত এই সিদ্ধান্ত মতে চলা মানুহৰ সংখ্যা সৰহ আৰু আজি পৰিমিত জগতৰ যি উদ্গতি হৈছে, সিও এইবিলাক মানুহৰ পুৰুষাৰ্থতহে হৈছে। এতেকে আমিও এই সিদ্ধান্ত মতে চলা উচিত। ওপৰত কোৱা কথাৰ পৰা জনা যায় যে সংসাৰত উদ্গতি কৰাই মানুহৰ জীৱনৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্নজল যুগুত কৰাই উদ্গতিৰ ওৰ আৰু জ্ঞান বুদ্ধি শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায় তেতিয়ালৈকে উদ্গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলে চেষ্টা এৰি দিয়ে। অন্নজলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন পশু জীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আৱৰ্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পতন্তৰলৈ চাই চলিবলৈ হোৱাহেঁতেন আমি বৰ্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোহেঁতেন। যথাৰ্থ পক্ষত মনুষ্য জাতিৰ উদ্গতিৰ কোনো নিৰ্ধাৰিত সীমা নাই। আদিৰ পৰা আজিলৈকে মানুহে উদ্গতিৰ পথ ধৰি চলি আছে। তেওঁ তাৰ ওৰ পোৱা নাই আৰু আগলৈ যে কেতিয়াবা পাব তাৰো আগন্তুক দেখা নাযায়। আগৰ দিনৰ লগত এতিয়াৰ দিন নিজাই চালে আকাশ পাতাল প্ৰভেদ দেখা যায়। আগৰ দিনত মানুহে যিমানখিনি বিদ্যাৰে পণ্ডিত বোলাইছিল বা যিমানখিনি ধৰণে ধনী বোলাইছিল, এতিয়াৰ দিনত সেই বিদ্যাৰে পণ্ডিত বা সেই ধৰণে ধনী বোলাব নোৱাৰে। এতিয়াৰ এজন ধনীয়ে আগৰ 100জন ধনীক কিনিব পাৰে। এতিয়াৰ পণ্ডিতে আগৰ পণ্ডিতক 100 বছৰ শিকাব পাৰে। ইয়াৰ পৰা দেখা যায় যে আগৰ দিনৰ মানুহতকৈ আজিকালি মানুহে বহুত গুণে বেছি উদ্গতি কৰিছে। এই উদ্গতিৰ সোঁতে সৰ্বশেষত মনুষ্য জাতিক নি ক'ত তুলি দিয়ে কোনে ক'ব পাৰে। গতিকে অন্নজলতে যত্ন চেষ্টা শেষ নকৰি সকলোৱে জীৱনৰ অন্তলৈকে উদ্গতিৰ অনন্ত পথত চলি থকা উচিত। যদি কোনো কাৰণে উদ্গতিৰ ওখ আসন লাভ কৰাত বিঘাত মিলে, তেওঁ ইয়াত লাগি থকাৰ বাবে সংসাৰৰ অনুষ্ঠিত সুখ সম্পদৰ নাটনি নহয়। নীতি বচন আছে যে লাগি থাকিলে মাগি নাখায়।